মূৰটোও বিষাইছে মা অ মা চাহ ইমান যে দেৰি চাহ পিঠা বনোৱা দেৰি হ'ল বৌ কলৈ গ'ল দেখিছিলে নি আছে আৰু যে সদায় যে পিঠাকে দি আছা বিস্কুট বেলেগ বেলেগ নাই নেকি মই আকৌ পিঠা খাব বুলি ভাল পাই বুলিয়ে বনাইছিলো খাই খাই আমনি লাগিছে আৰু ভালকে দেই চাহত যে চেনি দিছ কেলে পাকঘৰতে গুচি গ'ল মানে মোক চুগাৰ আছে গম পায়ো পাৰি মানে মাৰিব বিচাৰিছো নহয় মানে মই হ'ব তোমাৰ পৰা শান্তি নাহে আৰু দেই চাহকণ খাবলৈ জানি বুজি দিয়া নাছিলো নহয় ইমান ধুনীয়াকৈ ফুলি আছে মোবাইলটো লৈ আনিলে ফটো এখনকে মাৰিব পাৰিম মোবাইলটো লৈ আনিলে ফটো এখন মাৰিম বোৱাৰী মোৰ চশমাটো ক'ত গ'ল দেখিছিলা নেকি মই নাই দেখা আপোনাৰ বস্তু মোৰ ওপৰত ভাল নাপাওঁ নহয় ইমানো ক'ত থলো বিচাৰিয়ে পোৱা নাই পাই কাম এটা কৰিবা নিব চাহ অকণ বনাই দিবা নেকি মই নোৱাৰো দেই মই আপোনালোকৰ বোলে কাম কৰিবলৈ অহা নাই মই ইজনীক কওক হ'ব দিয়া তুমি মই আকৌ ঘৰত একো কাম কৰি পোৱা নাই ইয়াত মই কাম কৰিব লাগে ইমানবোৰ বস্তু আনিছো কৰি দিলে হয় নিজে নিজে মোক আকৌ কাম কৰিব দিছো ঐ নবু মোৰ ৰুমটো অকণমান চাফ চিকুণ কৰি দেখোন আৰু বাথৰুমৰ কাপোৰ অলপ পৰি আছে ডুবি গ'ল ঠিক আছে ইজনী ক'ত গ'ল জানো বহিছ মা বৰ ভাল লাগিছে চাগে ন বহি বাপেৰৰ ঘৰত দেখি পালেহে এইবোৰ লগততো সূতা পৰিটাও আনিব নোৱাৰিলি এতিয়া তাই একদম চোফাৰতহে বহে চকীত বহিবই নোৱাৰে এজনীৰ লগত ইমানবোৰ বস্তু আহিছে যদিও তাই তেনেকে নাথাকে তাই যেনেকে থাকে একদম গোটেই বৰ মানুহ ঘৰ জীয়ৰীহে দেখিয়ে নাপালে ঘৰত চাগে চকী এখনো আছে নাই ঠিকনা নাই যৌতুকততো একো এটা নিব নোৱাৰিলিয়ে এতিয়া তাই চোফাত বহি একদম ৰাণীৰ নিচিনাকে থাকিব কাম বনটো নায়েই বহি থাক কাম কৰিব নালাগে তই সোমাই আহ ৰুমটো মুচিবলৈ আহিছিলো ন ভালকে মুচিবি তই হ'লে আকৌ পাল মাৰি কাম কৰ চকী টকীবোৰ অলপ মুচি দিম ধূলি পৰি লেতেৰা হৈ আছে পুৰা ঐ ৰুমটো মুচি হ'লে ভৰিকেইটা মালিচ কৰি দিবি মোক বিষাই আছে পুৰা ঐ তই এতিয়াহে সময় পাইছ নেকি অথনিয়ে ক'লো নহয় তোক মই সোনকালে মালিচ কৰি দিবি
কি মালিচ কৰিছ ভালকে কৰ কৰিব নাজানো নেকি অকল খাবলৈহে জানো তই আচোন মূৰটো অলপ মালিচ কৰি দে ভালছে মূৰটো মালিচ কৰিব নাজানো নেকি কি দবাই দবাই কৰিছ ভালছে কৰ অলপ এইবিলাক মালিচ কৰি দেখো বৰ বিষাই আছে হ'ব যা মোলৈ চাহ একাপ বনাই দিবি ধুনীয়াকে কামৰ বালু বালু দেই কিনো খাবি দিয়ে জানো কেতেকী খুৰী চৰম পাতৰ হিয়া বহুত দিনৰ মূৰত আহিল দেখোন তোমালোকৰ ঘৰ বোৱাৰীজনীকে চাংগৰ বুলি আহিলো ভালে কৰিলা আকৌ ইয়াত বহিব নালাগে বোলা ভিতৰলৈকে বোলা ইমান দিনৰ মূৰত আহিছা ব'লা বাকী ভাল নহয় ভাল ভাল তোমালোকৰ ভাল আৰু দিয়া এয়া বহা খোৱা বোৱা হ'ল নে হ'ল মই বোলো চৰম্পা কিনো বেয়া বোলে জানো ইমান দিন অহাই নাইকিয়া মই তোমালোকৰ বোলো সেই নৱজীকে বোলে চাংগৰ বুলি আহিলো ভালে কৰিলা বাকী আৰু গাঁৱতো ঠিকে আছে ভালেই ভালে তোমালোকৰ ভাল 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 মাহঁতৰ ভাল নহয় ভাল ভাল এইবোৰ বস্তু তোমালোকৰ প্ৰদীপটো বৰ ধুনীয়াকে সজাই আছে আকৌ তোমালোকৰ বোৱাৰীজনী আনিছে নেকি ডাঙৰ বোৱাৰীৰ লগত আনিছে দেখিছা নে তাই ধনী বহুত ধনী ন বাপেকে বহুত ডাঙৰ চাকৰি কৰে সেইকাৰণে পাইছে অহংকাৰটো বেছি ন তেনেকুৱা মানে নহয় এই তাই কিবা এটা কবি আছে চাগে সেইকাৰণে নহলে এনেকে বাৰু আলহী আহিলে ধুনীয়াকে সুধন পোছন কৰে তাই ভৰিখন নমৰা মানুহ আহিছে দেখা নাই নেকি আৰু মানুহ আহিলে মাত এষাৰ মাতিব লাগে বুলি সেইকণো সংস্কাৰ নাই নে তোমাৰ আপুনি মাতিলেই দেখোন মই নামাতিলো মই মাতিলো তুমি যিহেতু মোৰ ঘৰৰ বোৱাৰী তুমি মতাটো এটা কৰ্তব্য গম পাইছা ভাল নেদেখি নহয় বোৱাৰী গৈ পিনে এনেকে থাকিলে মাতা মাতা আহিম মোৰ লগত নাকখন নাকাটিব মই কৈ দিছো খৰি আহিলে নেকি কাম এটা লাগিছিলে কেনেকুৱা ভাল নহয় ভাল ভাল বহক দিয়া আপুনি নহব চাহ লওক ইমান দেৰি কৰি কিনে চাহ বনাওঁতে অকমান দেৰি হ'ল তোমালোকৰ অলপ কাম কৰা মানুহ হবলে তোমালোকৰ ইমান ভাল ভাল কাম কৰা মানুহ ক'ৰবাত পোৱা হয় আমাকো দিবাচোন আমি এনেকে এজনী মই এইখন ঘৰৰ কাম কৰা মানুহ নহয় নহয় মই এইখন ঘৰৰ সৰু বোৱাৰীহে মই আকৌ নাজানো নহয় হ'ব যা তই মানুহৰ আগত তই চেহেৰা দেখাই থাকিব নালাগে কিনো কবা আৰু গম পোৱা নে গোটেই মোৰ নাক কান কাটি শেষ কৰিছে একদম একেবাৰে দুখীয়া মানুহৰ পৰা বোৱাৰী এজনী আনিলে যৌতুকতটো আনিবলৈ একো এটা নায়েই আৰু তাই একদম আৰু কথা কাৰখানা কাম কাণ্ড কি চাবা দিছা নে কাপোৰ কানি কি আজি তুমিও কাম কাম বুলি ভাবিলা সিজোৱা আহে আহি পিনি আকৌ এজনী কাম কাম মানে নাক কান কাটি দিছে আৰু দেই কিনো কৰিবা একদম মানে উপায় নাইকিয়া হৈছে আৰু মোৰ চোৰ গৰম উঠি গৈছে বোলে বেয়া চে নাপাবে আৰু দেই তুমি বুলিহে বেলেগৰ আগত মই আজি কিমান লাজ পালো গম পোৱা নে চম্পা তাইতো যৌতুকত একো বস্তু অনাই নাই পিন্ধিবলৈ ভাল কাপোৰ এযোৰ অনা নাই সেই তেনেকে মানুহ কি বিয়া হয় নেকি কাপোৰ দুযোৰতো আনিব পাৰে ন ভালকে মানে সঁচাকে মোৰ একদম আৰু মানে দিন বহুত বেয়া লৈ আহিছে আৰু দেই এজনী সোমৰ পৰা গোটেই ঘৰখন কলিকন্দল লাগি গৈছে খেদিবও নোৱাৰো এতিয়া মোৰ মানে একদম দেখিলে হজম নোহোৱা হ'ব দিয়ক তাই নানিলে নাই বাৰু আপোনালোকে তাইক দি দিব আপোনালোকৰ পৰা এতিয়াতো তাই আপোনালোকৰে বোৱাৰী ছোৱালী বুলি ভাবিলেই হ'ল আৰু হলেও আৰু কথা এষাৰ তাই ঘৰখন চাইহে বস্তু আনিব আৰু ধৰি লওক সেইটো হয় বাৰু হলেও আৰু বাৰু কেতেকী কৰি মই এতিয়া যাওঁহে দেই
তোমালোকৰ ঘৰত অকণ মই জুই লগোৱা গোটেইহে হ'ল সেই তুমি কেলে এনেকে কৈছা মই তেনেকে নাভাবা নহয় চাহকণ এতিয়া খাইছো তুমি চবকে মিলাই মিলি থবা আৰু তেনেকে মিলাই তাকেহে চাহকণকে খাইছো নাই নাই নাখাওঁ মই যাওঁগৈ দেই অ বেলেগ এদিন আহিবা বেয়া হ'ব নাপাবা হ'ব বেয়া ব'লা তেনেহ'লে যোৱাগে যদি বেলেগে নাহিবা আকৌ দেই এইখন চিট দি আছে এইখন দি চাওঁচোন অকণমান নবনে এখন ঐ তই মোৰ পাৰ্মিশ্যন নোহোৱাকে ৰুমত কেলে সোমালি বাপেৰে ভয় কৰা আনিছে নেকি এইবোৰ মোৰ য'ত আছে তোৰ য'ত নাই যা ইয়াৰ পৰা ওলাই যা মোৰ ৰুমৰ পৰা ওলা মোৰ ৰুমৰ পৰা ওলা যা ওলাই যা মোৰ ৰুমত কেলে সোমাবি কি হয় আকৌ দুজনী কি হৈছে মুখ হৈ আছে এই ভালকে বুজাই দিব মোৰ ৰুমত পাৰ্মিশ্যন নোহোৱাকে সোমাবলৈ মানা কৰিব ঐ আৰু কি কৰি আছিলে তাই টিভি চাই আছে আকৌ চোফাৰত বহিলে অ মহাৰাণী কাম বন শেষ হোৱাই নাই টিভি চোৱাতহে আহি লাগিলেহি বাপেকৰ মোবাইলটো আনিব নোৱাৰি তাই তলত বহিছে নে চোফাত বহি আছিলে চোফাৰত বহি আছিলে কি তই চোফাত বহিছ বাপেৰৰ ঘৰতে একো এটা লগত আনিব নোৱাৰি দিয়ে ইমান দামী চোফাত ইমান লেতেৰা কাপোৰযোৰ পিন্ধি বহিছে তাই তোৰ কুলক্ষণীজনী ওলা ঘৰৰ পৰা ওলাই যা লগত একো এটা আনিব নোৱাৰি দিয়ে তাই তাই একদম কি পঢ়ি আছে বহিব নোৱাৰে হ'ল তাই এতিয়া একেবাৰে একদম আমাৰ ঘৰত দিনটো কাম কৰিয়ে নাথাকে মানে কি মানে বাধ্যত পৰি মই এজনী ল'ৰাৰ কাৰণে আনিবলগীয়া হয় একদম ধনী মানুহৰ ঘৰ ল'ৰা আপুনিহে আনিছিলে পচন্দ কৰি মই পচন্দ কৰি অনা নাইকিয়া বাধ্যত পৰি আনিবলগীয়া হৈছে তাই একদম মোৰ ল'ৰাটো মেছেজ কৰি এইবোৰ ফোন কৰি তেলিয়াই ফচাই দিলে চাকৰি কৰা ল'ৰা পাই মেলি বাপেকৰ ঘৰতো একো হেৰি কৰি নাপালেই তাই এতিয়া মোৰ ল'ৰাটো তেজটোৰ পৰা খাবলৈ আহিলে ওলাই যায় এখন ঘৰৰ পৰা ভাবিছিলে ৰাজনানী হৈ খাবলৈ পাৰিম বুলি অ চা বাপেক ঘৰে যোৰ দোকান এযোৰ কাপোৰো দিব নাপাগে নে বেলেগ বস্তু দিব নোৱাৰিলে তাই কাপোৰ এযোৰ দিব নোৱাৰিলে মা মাৰ টাইম কেনেকে নকব কি মা মাকজনীৰ নিচিনা কথা ক'লে তাই একদম গাত লাগিছে চা আকৌ গাত দেৰি কৰি উঠিছে আপুনি চবৰে বিষয়ে হ'ব কিন্তু মাৰ টাইম কেনেকে নকব কৰিছেই তেনেকুৱা কাম সেইকাৰণে ক'বলগীয়া হৈছে আকৌ এজনী ছোৱালী তুলিলে কি দিব লাগে লগত সেইখিনি নাজানে নেকি তোমাৰ বাপেৰে তাই কামি ৰজা হ'ব আহিছে চা আকৌ এজনীয়ে লগত ইমানখিনি বস্তু লৈ যাও তই হাতত ফুটা কৰি এটাও নাই আপুনিয়ে দেখোন কৈছিলে একো নালাগে বুলি অ নালাগে বুলি মইতো ক'বই লাগিব তোৰ ঘৰৰ অৱস্থা দেখি মইতো নাজানো তোৰ বাপেৰে যে একেবাৰে অকণমানি বস্তু এটাও দি নপঠিয়াব বুলি না সোণৰ ফুলি এযোৰ না খাৰু এযোৰ মইতো কি জানো তই যে ইমানো যে নাইকিয়া হৈ আছ বুলি আমাৰ দেউতা মায়ে বহুত কষ্ট কৰি তুলিছিলে মা আমি কষ্ট কৰি তোলা নাই আপোনালোকে একো নালাগে বুলি কোৱাৰ কাৰণেহে একো দিয়া নাছিলে যদি মোকো কৈছিলে এনেকে মই তাইকো কৈছিলো ডাঙৰ বোৱাৰীকো একো নালাগে বুলি মই পিছতো তাই কিমানখিনি বস্তু ঘৰত ভৰাই দিলেহি আহি আজি মানুহে মোক সোধে নহয় ডাঙৰ বোৱাৰীৰ লগত ইমানখিনি বস্তু দিলে সৰু বোৱাৰীৰ লগত কি দিলে মই কিমান লাজত কৰিবলগীয়া হৈছে তই গম পাৰ যদি ইমানে লাজ আছিলে তেতিয়া ক'ব লাগিছিলে তেতিয়া মই নিজে বিয়া কেঞ্চেল কৰিলো হয় তই মোৰ ল'ৰাটোক তেলিয়াই দিলে ফোনত কথা পাতি পাতি ফচালি আৰু মই কি ক'ম এতিয়া তোৰ মোৰ ল'ৰা এনেকুৱা হৈ গ'ল মাকক কেনে লাগে তোকহে লাগে মই সেইকাৰণে বাধ্যত পৰি তোক আনিবলগীয়া হৈছিলে বিয়া কেঞ্চেল কৰে ধনী এনেকে বিয়া মোৰ ঘৰৰ একো যোগ্য নহয় তোক মই এনেও নানিলোহেঁতেন যদি আপোনালোকে ইমানেই যৌতুকৰ প্ৰতি আশা আছে তেতিয়াই ক'ব লাগিছিলে যদি আপোনালোকৰ যদি যৌতুকৰ বিষয়ে ইমানেই লুভিয়াই আছিলে তেন্তে মোক বিয়া কৰাব নালাগিছিলে মা তোৰ ইমান সাহস তাই মোৰ ঘৰতে খাওক আকৌ মোকে ক'ব আহিছে লুভিয়া ইমান এইখন ঘৰৰ পৰা তই আজি পৰা এইখন ঘৰত থাকিব নোৱাৰ ওলাই যা এখন ডাঙৰ কেনেকে ক'ব লাগে এখন ঘৰ পৰা মাৰি দিয়া এখন তাই এই এখন ঘৰত তাইৰ কাৰণে কোনো স্থান নাই দিয়া দৰ্জাখন খোল মা দৰ্জাখন খোল মা দৰ্জাখন খোল মা নব দৰ্জাখন খোল